গাইজ আঁচনিভুক্ত কৰ্মচাৰীসকলৰ দৰমহা বৃদ্ধিক লৈ আজি বাজেট অধিৱেশনত নিৰ্মলা সীতাৰমণ ডাঙৰীয়ানী ৬টামান বিষয়ৰ ওপৰত কেন্দ্ৰীয় বাজেটত আজি পূৰ্ণাংগ বাজেট দাখিল কৰিব। তো অংগনবাদী কৰ্মীসকলৰ দৰমহা বৃদ্ধি পাব নেকি, আজি ভিডিঅ'টোত মই ডিছকাশ্যন কৰিম। তো চেনেলত যদি নতুনকৈ আহিছে মোৰ চেনেলটো পোনপ্ৰথমে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে এনেকুৱা ধৰণৰ খবৰ পোনপ্ৰথমে আপোনালোকে লাভ কৰে। তো গাইজ দেৰি নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। নমস্কাৰ গাইজ, মই মোৰ ইউটিউব চেনেল নিউ ড্ৰিম ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে কুশলে আছে। মোদী চৰকাৰৰ তৃতীয়টো বৰ্ষৰ প্ৰথমখন এই পূৰ্ণাংগ বাজেট যোৱাকালি সোমবাৰৰ পৰা অনুষ্ঠিত কৰা হৈছে। এই কেন্দ্ৰীয় বাজেটত ভাৰতৰ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ ডাঙৰীয়ানী আজি ৬টাকৈ বিষয়ৰ ওপৰত পূৰ্ণাংগ বাজেট দাখিল কৰিব। যোৱাকালিৰ পৰা যিহেতু আৰম্ভ হৈছে, আজি এই ৬টা বিষয়ৰ ওপৰত ১ নম্বৰতে আছে আঁচনিভুক্ত কৰ্মচাৰীসকলৰ দৰমহা বৃদ্ধি। এই ক্ষেত্ৰত আজি বাজেট দাখিল কৰাৰ সম্ভাৱনা দেখা পোৱা গৈছে আজি। আৰু এই বাজেট দাখিল কৰিলে হেনো অংগনবাদী সহায়িকা কৰ্মীসকলৰ দৰমহাটো বা মাননিটো বৃদ্ধি পোৱাৰ এটা সম্ভাৱনা আছে। গাইজ আজিৰ এই পূৰ্ণাংগ বাজেটত ৬টাকৈ বিধেয়ক উত্থাপন কৰাৰ কথা আছে নিৰ্মলা সীতাৰমণ ডাঙৰীয়ানী। এই ৬টাকৈ বিষয় যেনে কৃষি ক্ষেত্ৰৰ উন্নয়ন, আঁচনিভুক্ত কৰ্মচাৰীৰ দৰমহা বৃদ্ধি আৰু কিবাকিবি মই আগৰ ভিডিঅ'ত আপোনালোকৰ মাজত মই ডিছকাশ্যন কৰিছোঁ। এই ৬টা বিধেয়কৰ ওপৰত মেইনলি আজিৰ পূৰ্ণাংগ বাজেট দাখিল হ'ব। আৰু এই 12 আগষ্টলৈ এই পূৰ্ণাংগ বাজেটখন চলিব। টোটেল 19 দিন চলিব এই কেন্দ্ৰীয় বাজেটখন। গতিকে গাইজ এই বাজেটত যদি আঁচনিভুক্ত কৰ্মচাৰীৰ দৰমহা বৃদ্ধিৰ কথাটো উত্থাপন কৰে, তেন্তে অংগনবাদী সহায়িকা কৰ্মী, আশা কৰ্মী আৰু ৰন্ধন কৰ্মীসকলৰ দৰমহাটো বৃদ্ধি পোৱাটো প্ৰায় নিশ্চিত হৈ পৰিছে। এওঁলোকৰ যিহেতু ইমান দিনে তেখেতসকলে কম দৰমহাৰে কম মাননিৰে তেওঁলোকে কাম কৰিব লগা হৈ আছিলে। গতিকে তেওঁলোকৰ দৰমহাটো আজি দিনটোৰ বাজেটত এটা পূৰ্ণ সম্ভাৱনা দেখা পোৱা গৈছে। গতিকে কৰ্মীসকল আপোনালোকে ভয় খাব নালাগে। চেণ্ট্ৰেলত যদি বৃদ্ধি পাই যায় আপোনালোকৰ দৰমহাটো নিশ্চয় বৃদ্ধি পাব। গতিকে ষ্টেটত যদিও মুখ্যমন্ত্ৰীয়ে কোনো ধৰণৰ একো এটা আলোচনাৰ ক্ষেত্ৰত বা কোনো ধৰণৰ দৰমহা বৃদ্ধিৰ ক্ষেত্ৰত আশ্বাস দিয়া নাই, যদিও চেণ্ট্ৰেলত পূৰ্ণ সম্ভাৱনা দেখা পোৱা গৈছে। এই ৬টা বিধেয়কৰ ভিতৰত এই আঁচনিভুক্ত কৰ্মচাৰীটো এই সময় পৰিছে। গতিকে এই আজি দিনটো চাই লৈ অহাকালিৰ ভিতৰত আপোনালোকে মোৰ এই চেনেলৰ যোগেদি আপোনালোকে এই খবৰটো লাভ কৰিব বুলি আশা ৰাখোঁ। গাইজ অংগনবাদী কৰ্মী সহায়িকাৰ দৰমহা বৃদ্ধিৰ ক্ষেত্ৰত অকল অসমৰে সমস্যা নহয়, এইটো গোটেই ভাৰতবৰ্ষৰে সমস্যা। যিহেতু গোটেই ভাৰতবৰ্ষতে এই অংগনবাদী চেণ্টাৰসমূহ আছে, সকলো জেগাতে এই শিশু কল্যাণ বিভাগে এই চেণ্টাৰসমূহ চলায়। গতিকে এই দৰমহাটো যদি অসমত যদিও বৃদ্ধি পোৱাৰ ক্ষেত্ৰত কোনো ধৰণৰ মুখ্যমন্ত্ৰীয়ে গুৰুত্ব দিয়া নাই, কিন্তু চেণ্ট্ৰেলৰ বাজেটত যদিও কথাটো উত্থাপন হৈ যায় বা দৰমহাৰ হাৰটো নিৰ্ধাৰিত কৰে, তেন্তে চব জেগাতে অসমকে আদি কৰি সকলো ৰাজ্যতে এই অংগনবাদী কৰ্মী, আশা কৰ্মী আৰু ৰন্ধন কৰ্মীসকলৰ দৰমহাটো বৃদ্ধি পাব। তো ভিডিঅ'টো যদি ভাল লাগিছে তেন্তে লাইক কমেণ্ট কৰক আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। আৰু ভাল ভাল ভিডিঅ' মই পোনপ্ৰথমে আপোনালোকৰ মাজত লৈ আনিব যত্ন কৰিম। তেতিয়ালৈকে চাই থাকক মোৰ এই নিউ ড্ৰিম ব্লগ চেনেলটো। গতিকে আজিলৈ বাই।